এগৰাকী সতীৰ্থ যুৱ সতীৰ্থ দলৰ অন্যতম সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয় পূজনীয় পিতৃ মদন চন্দ্ৰ ৰয় আজি কিছুদিনৰ আগতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। ইহলীলা সম্বৰণ কৰিলে। আমি আজি আমাৰ সতীৰ্থ তেওঁক তেওঁৰ পৰিয়াল মাতৃক আমি সমবেদনা জনাবলৈ সমবেদনা জনোৱাৰ ভাষাও নাই। এগৰাকী সৰ্বৰহিত ব্যক্তিৰ এই অঞ্চলৰ মৃত্যুত সকলো ম্ৰিয়মান। তেখেতৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত আমি তাকে প্ৰাৰ্থনা জনাইছো আৰু শোকসন্তপ্ত পৰিয়ালক এই দুখ সহ্য কৰিবলৈ ভগৱানে শক্তি দিয়ক। বজালী আৰু ভৱানীপুৰ সৰ্বসমষ্টি ৰঞ্জিত দাসে বিজেপিক এৰি নেদে, আপোনালোকৰ কি ক'ব? বিজেপিক এৰি নেদে বুলি কৈছে। আসন সম্পৰ্কত এতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টিৰ লগত আমাৰ কথা বতৰা হোৱা নাই। আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কত মই আৰু আমাৰ সতীৰ্থ আমি যোৱা 3 দিন ধৰি ৰাজ্যখনৰ উজনি অসমৰ কেওখন জিলাত আমি ঘূৰা পকা কৰিছোঁ। দলৰ কৰ্মীসকলৰ মনৰ মান লৈছোঁ আৰু দলটোক অনাগত দিনত জনপ্ৰিয় কৰি তুলিবলৈ, জনসংযোগ বৃদ্ধি কৰিবলৈ দলীয় কৰ্মীসকলক আহ্বান জনোৱাৰ লগতে দলৰ সাংগঠনিক ভেটি মজবুত কৰিবৰ কাৰণে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ আমি নিৰ্দেশ দিছোঁ। তো আজি ইয়ালৈ আহিছোঁ, বহুত ৰাজনীতিৰ কথা নকওঁ বা অন্য কোনো ধৰণৰ কণ্ট্ৰভাৰ্চিয়েল কথা আমি ক'ব খোজা নাই। তো আমি যিহেতু আমাৰ সময় আমাৰ হাতত আছে, আমি কথা বতৰা পাতি যিদৰে উচ্ছেদ চলিছে, মিয়াক লৈ এইবাৰ শান্তিপূৰ্ণভাৱে আৱেগৰ এখন যুঁজ হ'ব বুলি গৌৰৱ গগৈ কৈছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? প্ৰথম কথা হ'ল যে আজি কংগ্ৰেছে যিবোৰ কথা কৈছে যোৱা দিনকেইটাত আমি এই যে সত্ৰৰ মাটি দখল, ৰিজাৰ্ভ ফৰেষ্ট দখল, ট্ৰাইবেলৰ বাবে সংৰক্ষিত ব্লক দখল, এইবোৰ বেআইনী কাৰবাৰ। এই বেআইনী কাৰ্য কৰিবৰ কাৰণে কংগ্ৰেছেই সুবিধা দিছিল। কংগ্ৰেছে এই কথাটো জানে যে এই মানুহখিনিক যদি এনে অঞ্চলত বসতিস্থল বা বেপাৰ বাণিজ্য কৰিবলৈ সুবিধা দিয়া হয়, তেতিয়াহ'লে স্বাভাৱিকতে তেওঁলোকে এদিন এনে সমস্যাৰ সন্মুখীন হ'ব লাগিব। তেওঁলোকে সদায় জোৰা টাপলি মৰা কাৰবাৰ কৰে, সাময়িক সকাহ দিয়ে আৰু সেইবাবে আজি ৰাজ্যখনত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। আজি অসমত যিসকল ধৰ্মীয় সংখ্যালঘু লোক আছে, এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কংগ্ৰেছক ক্ষমতাত ৰখাত দীৰ্ঘদিন ধৰি তেওঁলোক সহায়ৰ হাত আগবঢ়াই আহিছে। তেনেস্থলত সেই মানুহখিনি কি ধৰণে প্ৰকৃততে সংস্থাপিত কৰিব লাগে সেই কথা কংগ্ৰেছে নজনা নাছিল, কংগ্ৰেছে জানিছিল। নিগাজী সমাধানৰ কাৰণে তেওঁলোকৰ ভৱিষ্যতৰ স্বাৰ্থত কি কৰিব লাগে সেই কথাও জানিছিল। গতিকে এতিয়া তেওঁলোকে ঘৰিয়ালৰ চকু পানী টুকি লাভ নাই। দাদা, অন্য এটা প্ৰসংগত আহিছো, বজালী নাই, এই বিষয়টো আজি কেবিনেটত আলোচনা হৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে আজি ৰাজ্যখনৰ যিটো বতৰ, যিটো পৰিৱেশ, আজি কিছুদিনৰ আগতে 6খন জিলাত বানপানীয়ে যথেষ্ট ক্ষতি কৰিছে আৰু এতিয়া খৰাং হৈছে, বহু ঠাইতে খৰাং হৈছে। মানুহে যিটো সময়ত পথাৰত শস্য ৰোপণ কৰিব লাগে, সেই সময়ত এনে সমস্যাৰ মুখামুখি হোৱাটো নিতান্তই আমাৰ কাৰণে এটা চিন্তনীয় বিষয়। আজি আমি কথা পাতিছোঁ যে এবাৰ উৎপাদন আমাৰ কমিব নেকি এইবাৰ। গতিকে জলসিঞ্চনৰ কথাটো আছেই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি এই বিষয়টোৰ ওপৰত অনাগত দিনত নিশ্চয় আমি বেছি ফ'কাছ দিবই লাগিব, কাৰণ বতৰ পৰিৱৰ্তন, ক্লাইমেট চেঞ্জটো আমাৰ কাৰণে আজিৰ সময়ত ডাঙৰ প্ৰত্যাহ্বান। এইখিনি মোকাবিলা কৰিবলৈ ইতিমধ্যে চৰকাৰে পৰিকল্পনা কৰিছে। নিশ্চয় কৃষকসকলে হয়, চৰকাৰেও তেনে
ধৰণৰ চিন্তা চৰ্চা কৰিছে, যিবিলাক অঞ্চলত এতিয়া এনে খৰাং হৈছে, সেই ক্ষেত্ৰত চৰকাৰে ডেফিনেটলি এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। ঠিক আছে, আজিলৈকে যি বজালিৰ যি সীমা নিৰ্ধাৰণ নহ'ল, আপুনিও আছিলে এইখন কমিটিৰ উপসমিতিত, কিন্তু সীমা নিৰ্ধাৰণ নহ'ল, ইতিমধ্যে আৰু আন্দোলনৰ ভূমিকা ল'ব লগা হৈছে বজালীবাসীয়ে, কি ক'ব? এইটো হ'ব, কিয় নহ'ব? চৰকাৰে যিহেতু এই ক্ষেত্ৰত নিজে পদক্ষেপ লৈছে, সেইটো হ'ব। সময় হয়তো লাগিছে, নিশ্চয় হ'ব। ঠিক আছে। ৰাজনৈতিক মেৰপাকত সোমাই পৰিছে নেকি বাৰু? নাই নাই, তেনেকুৱা কোনো কথা নাই। ৰাজনৈতিক মেৰপাকত দুখন জিলাৰ মাজৰ সীমা সোমোৱাটো কি কথা আছে? মানে যি উপসমিতি আপোনালোকক গঠন কৰিছিলে, আজিলৈকে ৰাজহুৱা নহ'ল যি প্ৰতিবেদন, মানে চব কথাই চাই ৰাজহুৱাকে ক'ব লাগিব তেনেকুৱাও কথা নাই। গতিকে আলাপ আলোচনা হৈছে। আমিতো স্থানীয় ৰাইজৰ আমি মতামত আমি সংগ্ৰহ কৰিছোঁ, সেইখিনি আমি মাননীয় মুখ্যমন্ত্ৰীক জনাইছোঁ। গতিকে নিশ্চিতভাৱে সেই ক্ষেত্ৰত সময়ত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।